হেল্ল' এভৰিৱান, এয়া ৰাতিপুৱাতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। সদায় মানে আমাৰ ঘৰখনত এটাৰ পৰা এটা বেমাৰেই নেৰা হৈছে। আজি যদি দেউতাকৰ বেমাৰ, কাইলৈ মোৰ, কাইলৈ আৰু ল'ৰাৰ, কাইলৈ আৰু আইতাকৰ, মানে এজনৰ পৰা এজনৰ বেমাৰ হৈ আছে। কি হৈ আছে ঘৰখনত একেবাৰে ধৰিব পৰা নাই। ডক্টৰেই মানে আৰু তেনেকুৱা হৈ গৈছে। আজিও ৰাতি ল'ৰাই শুব পৰা নাই, বমি কৰিছে আৰু তাৰো চাগে গেছৰে প্ৰব্লেম হয় সেইকাৰণে আজি আৰু ভাবিলোঁ নাই, এনেকৈ চাই থাকিব নোৱাৰি, এৰি হৈ আছে তাৰ অসুখটো। সেইকাৰণে ডক্টৰৰ তালৈ যাম বুলি ভাবিলোঁ আৰু ডক্টৰক যদিকে দেখামেই, ডক্টৰে চেম্বাৰ চেক কৰিব লাগিব আৰু এপইণ্টমেণ্ট ল'ব লাগিব। মানে বহুতখিনি কাম থাকে প্ৰাইভেটকৈ দেখালে আৰু তাৰপৰা পইচা খৰচটো নকমেই, কিন্তু ৰখিবও যে লাগে নহয়, ইমানখিনিকে ৰখিব লাগে আৰু সেইকাৰণে সোনকালে কামখিনি সামৰিবলৈকে চেষ্টা কৰিলোঁ। আৰু ৰাতিপুৱা বাহি বনখিনি কৰি মেলি আহিলোঁ। আহি চিধা পাকঘৰত আহি পানী গ্লাছ খাই ল'লোঁ। সকলোৱে খাই ল'লোঁ মানে কুহুমীয়া গৰম পানী খাই পেলাই বুটখিনি ভিজাই থৈ দিছিলোঁ যে বুটখিনিও একেলগে বোলো ভগাই দিওঁ। বুটখিনি খাই মেলি আৰু ভাতখিনিও বহাই দিম। বুট খাই মেলি ল'লোঁ। লোৱাৰ পাছত এঘণ্টামান পাছত আকৌ ল'ৰাক হৰলিক্স দিবলৈ ল'লোঁ। হৰলিক্সটো আচলতে খাবলৈ বোলে নালাগে, ডক্টৰৰ মতেতো একো বস্তুৱেই দিব নালাগে বুলি কৈছে আৰু অনলি ফ্ৰুইটছ মানে দিব দিছে, কিন্তু ল'ৰাইহে নাখায় ফ্ৰুইটছ। মানে কি হ'ব নাজানো আৰু কি হয়। এতিয়া হৰলিক্সটো বন্ধ কৰিব লাগিব তাৰ কাৰণে। আৰু আনফালে মই ভাতো বহাই দিলোঁ আৰু চাহ বনাই ল'লোঁ। গতিকে চাহখিনি এতিয়া খাই লওঁ। চাহখিনি খাই মেলি আহিলোঁ ৰুমলৈকে। বোলো ৰুমটো একেবাৰে চাফ চিকুণখিনি কৰি থৈ যাওঁ, কাৰণ যিদিনাখন ঘৰত কোনো নাথাকোঁ, ৰুমৰ অৱস্থা নোহোৱা হৈ থাকে, সেইদিনাখন আলহীটো আহিবই মানে 100% আৰু গেৰাণ্টি থাকে। সেইকাৰণে ৰুমটো ঠিক ঠাক কৰি থৈ যাওঁ। কিন্তু যাবৰ সময়ত মানে কেনেকুৱা হয়, ল'ৰাই উৎপাত কৰি থাকে যে ওৰ পৰা তোৰ পৰা বস্তু আনি মেলি থৈ দিয়ে। তো তেনেকৈ আকৌ 2-3বাৰ মানে চাফা কৰি থাকিবই লাগে ৰুমটো। আৰু এইফালে আৰু ঝাৰু দি ল'লোঁ। গোটেই বিচনাৰ তলটো মানে ধূলি হৈ থাকে যে, গোটেই বিচনাখনৰ তলটো চাফা কৰি মেলি ল'লোঁ আৰু বস্তাখনো এনেকৈ পাৰি থৈ দিলোঁ। আনফালে কওঁ, যিসকলে ডক্টৰৰ তাত যায় সেইসকলে জানে বাৰু ডক্টৰৰ তাত গ'লে কিমান সময়ৰ প্ৰয়োজন হয় আৰু টেষ্ট আদি কৰি সেইবিলাকতো থাকেই। আৰু মানে কি ডক্টৰ তাত গ'লে মানে তৎক্ষণাত যে আহিব পাৰিম সেইটো কেতিয়াও নহয়। বহুতে হয়তো ভাবিব পাৰে যে ডক্টৰৰ তাত গৈছেহে, যাব আৰু আহিব, তেনেকুৱা। মানে যিসকলে নাজানে ডক্টৰৰ বিষয়ে বা ডক্টৰৰ তাত অহা যোৱা কৰা নাই, সেইসকলৰ কথা কৈছোঁ। তেখেতসকলে মানে তেনেকৈয়ে ভাবে। গতিকে আমিও সকলো কাম বনখিনি কৰি মেলি ওলালোঁ যাবলৈকে। এইফালে ল'ৰা যদিকে গা বেয়া, পেটৰ প্ৰব্লেম, সি ডক্টৰৰ তাত নাযাওঁ কৰি আছে, কিন্তু সি অসুখ হৈ আছে। গতিকে নেনিয়াকৈনো কেনেকৈ থাকোঁ, তাক জোৰ কৰি লৈ গ'লোঁ। সি কিন্তু যাবলৈ একেবাৰে ইচ্ছা কৰা নাছিলে। তাতে আৰু গুৱাহাটীত ট্ৰেফিক জামৰ কথা কি ক'ম আৰু, মানে যিমানেই ডাঙৰ ৰাস্তা নহওক, যিমানেই দলং নবনাওক, ট্ৰেফিক জামটো মানে থাকিব আৰু ট্ৰেফিক জামটো মাজে হৈ থাকে। তথাপিও আগতকৈ অলপ কমিছে। আনফালে পুলিচ আংকলজনে আৰু ট্ৰেফিক দেখা পাই একেবাৰে কেমেৰাটো উলিয়াই লৈছে, মানে আৰু ফাইন কাটিব বোলে। এনেকৈ ভয় খুৱাই চাগে। তো ময়ো ভিডিঅ' কৰি গৈছিলোঁ, গতিকে তেখেতক অকণমান মোৰো ভিডিঅ' ক্লিপত আহি গ'ল। আৰু চাওকচোন, তাৰ উৎপাত দেখিছে। মানে ডক্টৰৰ তাত আহি কিনে ৰখি পূৰা বৰিং লাগি গৈছে। মানে দেউতাকৰো বহুত আমনি লাগিছে। ল'ৰাই মানে মোবাইলত ব্যস্ত, ময়ো মোবাইলতে ব্যস্ত আছোঁ আৰু এনেকৈ আজি দিনটো পাৰ কৰিলোঁ। বাই।